বসোৱা 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 নামাৰিবা নামাৰিবা আমি নিৰ্দোষী নামাৰিবা নামাৰিবা আমি নিৰ্দোষী আমি নিৰ্দোষী জানিয়া হবাকো কৰিবা সকলো দুখ আমাৰ অধিকাৰ নাই জীয়াই থকা এই প্ৰকৃতি এই ধৰা কিবা মানুহৰ আমিনো প্ৰকৃতিৰ বাবে মানৱ জাতিৰ বাবে কি কৰা নাই আমি দেখোন গছবোৰ গজাতো সহায় কৰি আহিছোঁ কৃষিৰ অনিষ্টকাৰী পোক পৰুৱা আমি ভক্ষণ কৰিছোঁ বেমাৰৰ বীজাণুবাহক কীট পতংগ আমি নিয়ন্ত্ৰণ কৰিছোঁ আমাৰ গাত ভাইৰাছ থাকিব পাৰে কিন্তু আমি পাবিলিয়ে কেতিয়াও তোমালোক মানুহক খেদি কামুৰি ভাইৰাছ দিয়া নাই তোমালোকে আমাক ধৰি খাইছিলা এতিয়া আকৌ খেদি মাৰিবলৈ আহিছা ইমান অত্যাচাৰ কিয় প্ৰকৃতি বন্যপ্ৰাণী প্ৰকৃতিক ধ্বংস কৰি কেনেকৈ বাচি থাকিবা হে জীৱশ্ৰেষ্ঠ তোমালোকে কেতিয়া বুজিবা বাদ দিয়া এতিয়া মানুহৰ কথা প্ৰকৃতি যে সদায় মুক্ত এই মুক্ত প্ৰকৃতিত আমি নাচি নচুৱাওঁ আহা বসন্ত আহিলে প্ৰকৃতিয়ে হাঁহিলে গছে পাতে ব্ৰহ্মপুত্ৰৰ পাৰতে বাদুলি বাৰীতে আহা কমে নাচিবলে যাওঁ বসন্ত আহিলে প্ৰকৃতিয়ে হাঁহিলে গছে পাতে সলালে সাজ ব্ৰহ্মপুত্ৰ পাৰতে বাদুলি বাৰীতে আহা নাচিবলৈ যাওঁ প্ৰকৃতিৰ সৈতে জীৱন অভিন্ন প্ৰকৃতিৰে সমন্বয় জীয়াই থকাৰ বুনিয়াদ কিন্তু জীৱশ্ৰেষ্ঠৰ অত্যাচাৰে প্ৰকৃতিক দগ্ধ কৰিছে প্ৰকৃতি আজি অসহায় স্বাৰ্থম্বেশী লোকে কেতিয়া বুজিব প্ৰকৃতিকুলাৰ সমগ্ৰ জীৱ-জংগমে যে পৰিৱেশ অনুকূল সেয়েহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 15 শতিকাতে কৈ গৈছিল বিশ্ব ব্ৰহ্মাণ্ডৰ তৰু তৃণ জীৱ আনকি গতিহীন পৰ্বত পাহাৰ আদি সকলোকে সমানে শ্ৰদ্ধা কৰিব লাগে যত